নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে আজি গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি তোমালোকলৈ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ প্ৰশ্নকেইটাৰ জৰিয়তে তোমালোকৰ আগন্তুক পৰীক্ষাত অলপ হ'লেও সহায় হ'ব গতিকে আমি দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আয়ুষ্মান ভাৰত আঁচনি কেতিয়া আৰম্ভ হৈছিল আয়ুষ্মান ভাৰত আঁচনি কেতিয়া আৰম্ভ হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2018 চনত আয়ুষ্মান ভাৰত আঁচনি আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী লিখিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদুম কোঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কোঁৱৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ গুমৰাগ অসমৰ কোন জনগোষ্ঠীয় নৃত্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিচিংসকলৰ জনগোষ্ঠীয় নৃত্যটো হৈছে গুমৰাগ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ চুৰাট কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাপি চুৰাট তাপি নদীৰ পাৰত অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ স্বৰাজ পাৰ্টি কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কিমান চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিটিকাই লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হৈছে লিটিকাই নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন চনত ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1993 চনত ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বাংলাদেশত বৰাক নদী কি নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেঘনা বাংলাদেশত বৰাক নদীক মেঘনা নামেৰে জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বৰ কোনখন দেশে সৰ্বাধিক চাহ উৎপাদন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চীন বিশ্বৰ চীন দেশখনে সৰ্বাধিক চাহ উৎপাদন কৰে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কামলাং নদীখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণাচল ৰাজ্যত কামলাং নদীখন অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত অসমৰ বৰষুণ বন গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাটত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিৰুপমা বৰগোহাঁয়ে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শোণিতপুৰ জিলাত নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ উপন্যাস সম্ৰাট বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰত প্ৰাচীন মহাভৈৰৱ মন্দিৰ আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল সকলোৱে জানে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেম সৰস্বতী
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1826 চনত 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কুকুৰে কামুৰিলে কি ৰোগ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰেবিছ কুকুৰে কামুৰিলে ৰেবিছ ৰোগ হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ লাচিত দিৱস কেতিয়া পালন কৰা হয় লাচিত দিৱস কি তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন চনত তেজপুৰত মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1876 চনত তেজপুৰত মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জোনবিল মেলা অসমৰ কোনখন জিলাত পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৰিগাঁও জিলাত জোনবিল মেলা পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাফেল নাডাল কোনবিধ খেলৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টেনিছ খেলৰ লগত ৰাফেল নাডাল জড়িত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আকৌ বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে অপশ্যন এ বেৰমিটাৰ নেক্সট আজিলৈ প্ৰশ্ন ইমানে যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিবা যদি চেনেলটোলৈ নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা গ্ৰেড 4 পৰীক্ষাৰ বাবে সদায় মই এনেধৰণৰ ভিডিঅ' লৈ আহিম যদি তোমালোকে এনেধৰণে সদায় ছাপোৰ্ট কৰি থাকা অন্য এটা ভিডিঅ' পোৱা আশাৰে আজিলৈ ধন্যবাদ